26 আৰু 27 তাৰিখে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু ষ্টেট কাউন্সিল এই দুইখনৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতো আমি আশা কৰিছোঁ যে আমাৰ নতুনকৈ নিৰ্বাচিত কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আৰু আমাৰ নিৰ্বাচনৰ বাবে বিশেষভাৱে নিযুক্তিপ্ৰাপ্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, হৰীশ দ্বিবেদী ডাঙৰীয়া সকলো উপস্থিত থাকিব। অহা কালিৰে পৰা গোটেই ডিচেম্বৰ মাহটো আমাৰ এটা নহয় এটা কাৰ্যসূচী থাকিবই। সেই বিষয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত আজি মই কাৰ্যকৰ্তাসকলৰ লগত বহি এটা আলোচনাত মিলিত হ'লোঁ। যোৱাকালি মই ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে এই আটাইকেইটা কাৰ্যসূচী আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত সুকলমে পাৰ হৈ যাব।